সকলোকে ওয়েলকাম জনাইছো যেহেতু তোমালোকে গম পাইছে আপোনালোকে যেহেতু গম পাইছে যেহেতু আমি থাম্বনেলত দিয়ে দিছো কেভিএস অৰ্থাৎ কেন্দ্ৰীয় বিদ্যালয় সংগঠন যিয়ে নেকি এটা বহুত এটা ডাঙৰ সংখ্যক এটা ভ্যাকেন্সি তেওঁলোকে আউট কৰি দিছে যিখিনি বস্তুৰ ওপৰত আমাৰ অসমত বৰ এটা এৱাৰনেছ নাই আৰু কম্পেয়াৰটিভলি চাবলৈ গ'লে এই ধৰণৰ পোষ্টবিলাকত সাধাৰণতে কম্পিটিশনৰ যিটো লেভেল এটা বহুত বেছি কম থাকে দেই গতিকে আপোনালোকে এইবিলাক পোষ্টৰ ওপৰত অকমান চকু দিব লাগে আৰু সেই কাৰণে মই ভিডিওটো আসলতে প্ৰিপেয়াৰ কৰিছো আৰু যথেষ্ট সংখ্যক যেহেতু পোষ্ট ওলাইছে হয়নে এতিয়া অসমত আমাৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট হৈ গুছি গ'ল আৰু হয়তো আহি থাকিব কিন্তু এতিয়া আমাৰ ডিএমই পৰীক্ষা হৈ গুছি গ'ল হিদিনা এতিয়া মোৰ এনেকুৱা লাগিছে যে বহুতে হয়তো এতিয়া পঢ়াটো বন্ধই কৰি দিছে চাগে কাৰণ তেওঁলোকৰ পৰীক্ষা এতিয়া নাইকিয়া হৈ গৈছে নিচিনা হৈ গৈছে নহয়নে কিন্তু এনেকুৱা ধৰণৰ পোষ্টবিলাক ওলাই থাকিব অসম গভৰ্ণমেণ্ট নহলেও আমাৰ ইণ্ডিয়া ভাৰত চৰকাৰৰ বিভিন্ন ধৰণৰ পোষ্টবিলাক ওলাই থাকে এছএছসি সিজিএল এছএছসি সিএছএন মই সেইবিলাকৰ কথা নকওঁ সেইবিলাকৰ অকমান কম্পিটিশন লেভেলটো বেছি হাৰ্ড হৈ যায় কি আৰু যিখিনি তাতে আহে এটা ইউপিএসসি লেভেলৰ যিবিলাক কোৱেশ্চনছ তেনেকুৱা ধৰণৰ এটা লেভেলত পঢ়িলেহে আসলে সেইবিলাক ক্ৰেক হ'ব আৰু হেতু লেভেলত বহুত কম্পিটিশন থাকে কিন্তু এই যিবিলাক কেভিএস হওক বা এনভিএস হওক এতিয়াতো এনভিএসৰ ৰিসেন্টলি এটা এডমিট কাৰ্ডৰ আউট কৰিব হয়তো তেওঁলোকে এক্সামিনেশ্যন ডেটটো দিছে গতিকে এইবিলাকত কি হয় যথেষ্ট সংখ্যক কম ক্যান্ডিডেট তাতে এপ্লাই কৰে আৰু কোৱেশ্চনছ প্যাটাৰ্ণটো তেওঁলোকৰ ইমানো হাৰ্ড নাথাকে গতিকে এইবিলাক বস্তুৰ প্ৰতি আপোনালোক অকমান এৱাৰ হ'ব লাগে আৰু এইবিলাক বস্তু আপোনালোকে এপ্লাই কৰিব পাৰে এতিয়া মই যেটো কেভিএস লৈ আহিছো কেভিএসৰ ওপৰত বহুতৰ এটা ডাউট হৈ আছে মই বহুত ইউটিউবাৰ দেখিছো বহুত এডুকেটৰ দেখিছো বহুতে কৈ আছে 5,810টা পোষ্ট কেভিএসৰ কাৰণে আউট কৰি দিছে ইণ্ডিয়ান এডুকেশ্যন মিনিষ্ট্ৰী নহয় বন্ধুসকল কেভিএসৰ ওপৰত নন টিচিং আৰু টিচিং এই দুইটা পোষ্টতে আপোনালোকৰ কাৰণে ভ্যাকেন্সিসমূহ তেওঁলোকে আউট কৰি দিছে এটো সম্পূৰ্ণ সঁচা কথা গতিকে মই এই ভিডিওটো লৈ আহিছো আৰু আপোনালোকক সম্পূৰ্ণ সুন্দৰভাৱে মই যিখন তেওঁলোকৰ অফিচিয়েল নোটিছ আছে মই সেইখনো আপোনালোকক দেখাই দিম সম্পূৰ্ণ প্ৰুফ সহকাৰে আৰু এই যিবিলাক পোষ্ট এই সকলোবিলাক পোষ্ট সাধাৰণতে মিনিষ্ট্ৰি অফ এডুকেশ্যন গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই এইবিলাকৰ ওপৰত আসলতে তেওঁলোকে আউট কৰি দিছে গতিকে সম্পূৰ্ণ ডিটেইলছত আমি গোটেইখিনি ডিসকাশন কৰিম কেনেকুৱা ধৰণৰ সিলেবাস হ'ব সিলেবাস প্যাটাৰ্ণ কেনেকুৱা এক্সাম প্যাটাৰ্ণ কেনেকুৱা নিগেটিভ মাৰ্কিং থাকিবলে নাথাকিব এই সকলোখিনি ঠিক আছে গতিকে বৰ বিশেষ চিন্তা কৰিবলগীয়া নাই ভ্যাকেন্সিখিনি এতিয়ালৈকে ওলোৱা নাই কিন্তু তেওঁলোকে জনাইছে যে এই ভ্যাকেন্সিখিনি দুই এদিনতে ওলাব আৰু এইবিলাক ভ্যাকেন্সি কিন্তু ইয়াৰ বাই ইয়াৰ ওলাই থাকে 2024 ওলোৱা নাছিলে কিন্তু 2023 ত ওলাই গৈছে গতিকে এবাৰ আহিছে কিন্তু বহুত এটা কনফিউজন ক্ৰিয়েট কৰি আছে আমি এখন চাই লওঁ এখনে আপোনালোকৰ যিখন অফিচিয়েল নোটিছৰ কথা কৈছো হেখনি অফিচিয়েল নোটিছ এটা চাইলকচন আপোনালোকে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰি অফ এডুকেশ্যনৰ পৰা ওলাইছে এখন ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন এণ্ড লিটাৰেচি ৰাজ্যসভা আপোনালোকে মন কৰিবচোন আমাৰ এডিআৰি যেতিয়া এক্সাম হৈছিলে এডিআৰি হোৱাৰ 6-7 মাহ তেওঁলোকে এডভাৰটাইজমেন্ট ৰিলিজ কৰাৰ আগত 6-7 মাহ মানৰ আগত তেওঁলোকে কি কৰে আমাৰ গভৰ্ণমেণ্ট যিবিলাক ডিপাৰ্টমেন্ট আছে এই ডিপাৰ্টমেন্ট বিলাকলৈকে তেওঁলোকে এখন পঠাই যে তেওঁলোকৰ ডিপাৰ্টমেন্টৰ কি পোষ্ট খালি আছে কি তেওঁলোকে খালি আছে তাতে তেওঁলোকক এটা হিচাপ দিবলৈ কয় কি ক'ত ল'ব পাৰিব আসলে নতুন ক্যান্ডিডেট তো ঠিক একে ধৰণে এই যিখন দেখিছে এইখন 23 আনচাৰ দিছে 12/3/2025 অৰ্থাৎ 3 মাৰ্চ 2025 এখন তেনেধৰণে আনচাৰ দিছে কিমানখিনি পোষ্ট আসলে কেভিএছত খালি আছে সেইখিনি কথা গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এটো জনাইছে মিনিষ্ট্ৰি অফ এডুকেশ্যনক এটো জনাইছে সব ইয়াতে সব ভ্যাকেন্সি ইন টিচিং এণ্ড নন টিচিং পোষ্ট ইন কেভিএছৰ কথা ইয়াত কৈছে শ্ৰী ৰামজিলাল সুমন উইল দ্য মিনিষ্ট্ৰি অফ এডুকেশ্যন হি প্লেচ টু ষ্টেট কি সুধিছে সক অপশন কোৱেশ্চন নম্বৰ এট সুধিছে the details of the sanction working and vacant teaching and non-teaching posts in Kendriya Bidyalaya Sangathan as on February 2025 February 2025 er bhitorot kimankhini sanction post ase working kune kimankhini postot work kori ase kimankhini mane tate vacant ase teaching aru non teaching e gutekhini data teluka bicharise
Next bit কৈছে the number of contractual teachers included in the working strength of teaching staff under KVS as on February 2025 যেনে ধৰণে আমাৰ অসমতো এটা হৈ আছে কন্ট্ৰেকচুৱেল তো সেই কন্ট্ৰেকচুৱেল খিনিকো তেওঁলোকে ভেকেন্ট হিচাপে ধৰা নাই মানে কন্ট্ৰেকচুৱেল খিনিও যেহেতু কামখিনি কৰি আছে তেওঁলোকে যেহেতু দৰমহাটো লৈ আছে গতিকে সেই কন্ট্ৰেকচুৱেল যিখিনি পোষ্ট আছে সেই কন্ট্ৰেকচুৱেল পোষ্টখিনিটো তেওঁলোকে কি বুলি ক'ব লাগিব স্যাংচন পোষ্ট তাতে মানে তেওঁলোকে ওয়ার্ক কৰি থকা দেখাবলৈ গৈছে নেক্সট সিট কি কৈছে the details of appointments of permanent teaching and non-teaching staff under KVS from 2021 to 22 to February 2025 separately year wise and to he appointment khini kotha koise and the details of the vacant posts for reserve categories as on date to ekhini etia answer dise sok answer to asole 12/3/2025 ত তেওঁলোকে পঠাইছে এdu দেখিছে Ministry of the State of the in the Ministry of Education Sri Jayanta Chaudhary দেখিছে A to E filling up vacancies is a continuous process and efforts are made to fill up the vacancies as per the provisions of the relevant recruitment rules. Teachers are also engaged on contractual basis for temporary duration. এখিনি দৰকাৰ নাই এতিয়া এইখিনি এই বস্তুটোক লৈ পিনে বহুখিনিয়ে ভুল বুজাবুজি এটা কৰি আছে বহুত এডুকেটৰে হেতুক আপোনালোকক মিসগাইড কৰিছে মই মিসগাইড বুলিয়ে ক'ব বিচাৰিম So, ইয়াত টিচিং আৰু নন টিচিং দুটা ভেকেন্সি কথা কৈছে আৰু টিচিং বুলি কৈ দিয়াৰ লগে লগে সেই সকলৰ কাৰণে সুবিধা হ'ব যিসকল আপোনালোকৰ DLED BEd বা টেট সিটেট পাস কৰি থৈছে সিটেট বিশেষকৈ সিটেট পাস কৰি থোৱা সকলে এই টিচিং খিনিৰ কাৰণে তেওঁলোকে এপ্লাই কৰিব পাৰিব তেওঁলোক এলিজিবল হ'ব আৰু তেওঁলোকে BEd তেওঁলোকৰ কাৰণে এইটো ভাল খবৰ বহুখিনি পোষ্ট আছে বহুতেতো কৈ দিছে 50,000 পোষ্ট টিচিংতে আছে না 50,000 পোষ্ট টিচিংত নাই গোটেইখন ভাল ধৰণে পঢ়ক আপোনালোকে নিজে বুজি পাব হেতু আৰু মই কৈ দিবলগীয়া পৰিস্থিতি যে আপোনালোকক হৈছে হেতু আসলে দুখ লগা বিষয় হৈছে তথাপিও মই কথাখিনি কৈ দিছো কাৰণ এতিয়া সময় আছে আপোনালোকৰ হাতত এতিয়া সকে এইটো ৰিক্ৰুটমেন্ট তেওঁলোকে হয়তো তেওঁলোকে আমাক জনোৱাৰ মতে যেহেতু পোষ্টবিলাক ওলাব বুলি গমে পাইছে গতিকে এতিয়াৰ পৰা আপোনালোকে সিলেবাসখন আমি প্ৰভাইড কৰি দিম একেবাৰে সহজ সিলেবাস এডিআৰ কাৰণে যিখন সিলেবাস আপোনালোকে প্ৰিপেয়াৰ কৰিছিলে ডিএমই কাৰণে যিখন সিলেবাস প্ৰিপেয়াৰ কৰিছিলে সেই সিলেবাসখনৰ মতে যদি আপোনালোকে পঢ়ি থাকে ডেফিনেটলি আপোনালোকৰ লাভদায়ক হ'ব গতিকে কোনো যেটো আপোনালোকৰ যেনে ধৰণে পঢ়ি আছিল তাত আপোনালোকে ৰখাই দিব নালাগে তাতে আপোনালোকে ৰখি দিব নালাগে আপোনালোকে কন্টিনিউয়াছলি যিখিনি প্ৰিপাৰেচন সেইখিনি আগুৱাই লৈ গৈ থাকক আৰু এখিনি আপোনালোকৰ হয়তো মে মাহত এতিয়া এপ্ৰিল মাহ চলি আছে তেওঁলোকে কৈছে দুই এদিনতে তেওঁলোকে ষ্টেট ওয়াইজ আৰু কেভিএস ওয়াইজ তেওঁলোকে লিষ্টসমূহ তেওঁলোকে পাবলিশ কৰিব আৰু তাৰ পাছতে তেওঁলোকে অনলাইন আবেদনৰ দিন আৰম্ভ কৰি দিব গতিকে মোৰ এনেকুৱা লাগিছে বহাগ বিহু ঠিক পিছতে হয়তো মে মাহৰ পৰা তেওঁলোকে অনলাইন আবেদনৰ লিংকটো খুলি দিব আৰু তেতিয়া আপোনালোকৰ এনেকুৱা লাগিব এই হাতত সময় নাই পঢ়িবলৈ নাপালো সেই কাৰণে কৈছো এতিয়াৰ পৰা আপোনালোকে খুব সুন্দৰভাৱে প্ৰিপাৰেচনটো কৰি থাকক হয়তো অনলাইন আবেদনৰ সময়সীমা এপ্ৰিল মাহলৈকে মে জুন মাহলৈকে যাব পাৰে কিন্তু এক্সামিনেশনটো তেওঁলোকৰ পৰা জনামতে আগষ্ট টু ছেপ্টেম্বৰ মাহত এক্সামিনেশনটো হৈ যাব গতিকে ৰখি থাকিব নালাগে আপোনালোকে প্ৰিপাৰেচনছ কৰক এখন সৰু সিলেবাস ৰিজনিং ম্যাথমেটিক্স আহিব ৰিজনিং ম্যাথমেটিক্সৰ 20টা কোৱেশ্চন আহিব গতিকে টাইম মেনেজমেন্টত অকমান প্ৰবলেম আপোনালোকৰ এক্সামিনেশন হ'ব পাৰে যেহেতু এডিআই জানি আপোনালোকে কেনেকৈ ধৰণে টাইম মেনেজমেন্টত আপোনালোকৰ অকমান প্ৰবলেম হৈছিল গতিকে সেই ধৰণে টাইম মেনেজমেন্টৰ কাৰণে ৰিজনিং আৰু ম্যাথমেটিক্স প্ৰিপেয়াৰ যিমান পাৰে কৰি থাকক আৰু আমি যিমান পাৰো সহায় কৰিম জিকে কাৰণে আপোনালোকৰ কাৰণে মই আজি ডান্সৰ ওপৰত এটা ভিডিও লৈ আহিম বুলি ভাবিছিলো ইণ্ডিয়ান ডান্সেস ফক ডান্সেস তো এইখিনি আজি সম্ভৱ নহল যদি কাইলৰ পৰা লাগে ডেফিনেটলি দিম আৰু কি কি টপিকৰ ওপৰত লাগে আমিতো টেলিগ্ৰাম চেনেলত খুব ভাল কিতাপ দুখনমান দি দিছো সেইখন পঢ়িব পাৰে ফলো কৰিব পাৰে সেইবোৰৰ পৰা কমন পৰে আৰু কি লাগে আপোনালোকে আমাক কৈ থাকিব আমাৰ ওপৰত বহুতখিনি মেটেৰিয়েল আছে গোটেইখিনি আপোনালোকক বিনামূলীয়াকৈ প্ৰভাইড কৰি দিম কোনো ধৰণৰ প্ৰবলেম নাই মাথো এবাৰ কেভিএছত আপোনালোকৰ সিলেকশন লাগে কাৰণ কেভিএছৰ যেতিয়া আপোনালোকে এজন জুনিয়ৰ এসিস্টেন্ট হিচাপেও আপোনালোকে হুমাই ল'ব পাৰিব তেতিয়া হলে আপোনালোকে অনাগত দিনত ইনহ্যান্ড স্যালাৰি আপোনালোকৰ প্ৰথম কিমান হ'ব জানেনে 46000 আপোনালোকৰ ইনহ্যান্ড স্যালাৰি হ'ব আৰু মানুহ এজনে এটা ষ্টেটৰ চাকৰিতকৈ এটা গভৰ্ণমেণ্ট চেন্ট্ৰেল চাকৰি বহুত প্ৰিফাৰ কৰে হেবুই আসলতে কাৰণ এৰে চাই লওক ইয়াত চেংচন পোষ্টৰ কথাই এটো কৈছে মই হেতু কথাই ক'বলৈ গৈ আছো বহুতো
এডুকেটৰে কৈ আছে যে চেংচন পোষ্টটোকে তেওঁলোকে কৈ আছে যে এইটো ওলাব। আৰে KBSত চেংচন পোষ্টহে আছে 56,810। গতিকে তাতে ইন পজিশ্যনতে আছে। ইন পজিশ্যন মানে তেওঁলোকে কামেই কৰি আছে 47,533। তাৰমানে এইখিনিহে ভেকেঞ্চি, সেইখিনিহে আউট হ'ব এইবাৰ। হয়তো তাতকৈ অকণমান বেছি আউট হ'ব পাৰে। তাৰমানে 10,000 আমি এক্সপেক্ট কৰিব পাৰোঁ। এডভাৰটাইজমেণ্ট যেতিয়া আহিব গমেই পাব 10,000 ভেকেঞ্চি হয়তো আপোনালোকৰ কাৰণে আউট কৰি দিব। গতিকে 10,000 ভেকেঞ্চি আপোনালোকৰ কাৰণে কম ভেকেঞ্চি নহয়। ন' ডাউট যিসকলৰ DLED BEd আছিলে তো তেওঁলোকৰ কাৰণে অত্যন্ত সুবিধাজনক হ'ব, যিহেতু তেওঁলোকে যিসকলে CTET পাছ কৰি থৈছে তেওঁলোকে যেতিয়া এইটো জবৰ কাৰণে এপ্লাই কৰিব তেওঁলোকৰো এটা খুব সুন্দৰ এটা চেলাৰী তেওঁলোকে লাভ কৰিব। আৰু এটা টিচিং জব আৰু টিচিং জবতকৈ আচলতে কোনো বেটাৰ জব নাই বুলিয়েই মই ভাবোঁ। গতিকে তেওঁলোকে যিহেতু কৰি থৈছে অসমৰ টিচিং জবটো কৰাতকৈ চেণ্ট্ৰেলৰ টিচিং জবটো ডেফিনেটলি বেটাৰ হ'ব, নহয়নে? তো তেওঁলোকৰ কাৰণে এইটো বিগ অপৰচুনিটি। যদি অসমৰ টিচিং জবত তেওঁলোকে কোৱালিফাই কৰিছে বা কৰিব পৰা নাই তো ইয়াতে তেওঁলোকে গুচি যাব পাৰিব। ঠিক আছে, বাকী থাকিলে নন টিচিংসকলৰ কাৰণে হায়াৰ ছেকেণ্ডেৰী পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন পাছৰ তেওঁলোকৰ পোষ্টবিলাক আহিব। এবাউট 2000 পোষ্ট আহিব আৰু এটা কম্বাইণ্ড কম্পিটিটিভ এক্সাম হ'ব। গতিকে এটা এক্সাম হ'ব, গতিকে চিন্তা কৰিবলগীয়া নাই। যিমান পাৰে সুবিধা অনুসৰি আপোনালোকে নিজৰ প্ৰিপেৰেশ্যনটো আগুৱাই লৈ গৈ থাকক। আমি যিমান পাৰোঁ সিমান সহায় কৰিম, মাথো আপোনালোকৰ পৰা আমাক সঁহাৰি লাগে। ঠিক আছে, বাকী ভিডিঅ'টো সিমানেই আছিলে। আৰু এটা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এটা ডিপাৰ্টমেণ্ট আছে যিয়ে নেকি প্ৰতি বছৰে এটা ৰিক্ৰুইট কৰি থাকে তেওঁলোকে। যোৱা বছৰ ৰিক্ৰুইট কৰিবলৈ তেওঁলোকৰ অকণমান কিবা এটা কি হ'ল নাজানো, কিন্তু যোৱা বছৰ তেওঁলোকে ৰিক্ৰুইট কৰা নাই। যোৱা বছৰ ড্ৰপ পৰি গৈছে তেওঁলোকৰ, কিন্তু 2023 ডিচেম্বৰ মাহত তেওঁলোকে ৰিক্ৰুইট কৰিছে। আৰু মই যেতিয়া প্ৰিভিয়াছ তেওঁলোকৰ হিষ্ট্ৰীবিলাক মই চাইছোঁ তাতে মই এটা কথা মই খুবেই লক্ষ্য কৰিছোঁ যে তেওঁলোকে ভালে সংখ্যক পোষ্ট ওলায়। এতিয়াতো 2024 ড্ৰপ পৰি গৈছে কাৰণে 2025তো বহুত ভাল সংখ্যক এটা পোষ্ট ওলাব লাগে। গতিকে এটা সাধাৰণ জুনিয়ৰ এছিষ্টেণ্টৰ পোষ্টত তেওঁলোকৰ সেইটো গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যনৰ কিয় এনে হয় মই নাজানো, কিন্তু 2023 ডিচেম্বৰ মাহলৈকে যিটো মই তেওঁলোকৰ হিষ্ট্ৰী মই ষ্টাডি কৰিছোঁ তো তাৰ পৰা মই এইটো গম পাইছোঁ যে তেওঁলোকে প্ৰতি বছৰে 5,000 কেণ্ডিডেটছেহে তেওঁলোকৰ সেই জবটোৰ কাৰণে এপ্লাই কৰে। সেই বৃহৎ সংখ্যক পোষ্টৰ জবটোৰ কাৰণে 5,000 কেণ্ডিডেটে এপ্লাই কৰে। ভাবক, এটা গভৰ্ণমেণ্ট চাকৰি যেতিয়া 5,000 কেণ্ডিডেটে এপ্লাই কৰে, ডেটছ মিন তাত কোনো ধৰণৰ কম্পিটিশ্যন নাই বুলিয়ে ক'ব লাগিব। কাৰণ আজিৰ যুগত এটা অসমৰ যদি এটা জব ওলায় তো সেইটোৰ কাৰণে কিমান এটা লাখ সংখ্যক তাতে কেণ্ডিডেটে কম্পিটিশ্যনছ কৰে, হয়নে, কম্পিট কৰে। এতিয়া SSC CGLৰ কাৰণে কিমান সংখ্যক বহুত এটা টাফ লেভেলৰ এক্সামিনেশ্যন হৈ পৰে সেইটো। গতিকে সেই পোষ্টটো কিন্তু প্ৰতি বছৰে 5,000 কেণ্ডিডেটে এপ্লাই কৰা মই দেখিছোঁ। আৰু তাৰে 1,1500 ল'ৰা ছোৱালী তাতে এবচেণ্ট থাকে। তাৰমানে 3,500 এনেকুৱা ধৰণৰ কেণ্ডিডেট তাতে বহে পৰীক্ষাত, আৰু খুব কম নম্বৰতে তেওঁলোকে চিলেকশ্যনটো লৈ গুচি যায়। তো কি ডিপাৰ্টমেণ্ট হয়, কেনেকৈ ধৰণে আহে, মই পোষ্ট আহিলে বাৰু লগালগ আপোনালোকক জনাই দিম। আৰু পোষ্ট নাহিলেও যদি আপোনালোকে জানিব বিচাৰিছে, এৱাৰ হৈ থাকিব বিচাৰিছে সেই ডিপাৰ্টমেণ্টটোৰ বিষয়ে, নিৰ্দিষ্ট ডিপাৰ্টমেণ্টটোৰ বিষয়ে, গতিকে মই আপোনালোকৰ কাৰণে এটা ভিডিঅ' দি দিম। কাৰণ খালি আপোনালোকে তাৰ বাবে আমাক এটা কমেণ্ট ছেকশ্যনত জনাব লাগিব যে সেই ডিপাৰ্টমেণ্টৰ বিষয়ে আমি জানিব বিচাৰিছোঁ কি হয়। ইভাগেও আমি বাৰু যেতিয়াই আহিব তেতিয়াই আমি আপোনালোকক জনাই দিম। আৰু কেনেকৈ ধৰণে প্ৰিপেৰেশ্যন কৰিব লাগে সকলোখিনি জনাই দিম। 1 day বেচ এটা এক্সামিনেশ্যন হয়, যথেষ্ট ইজি এক্সামিনেশ্যনছ। ঠিক আছে, আৰু সেইটো জবতো ইনহেণ্ড চেলাৰী আপোনালোকে 46,000 প্ৰথম পাব। তো সেয়াই আৰু যিমানখিনি অপৰচুনিটি আছে আমি দি যাম আপোনালোকৰ। মাথো আচলতে জব আহিয়ে থাকিব, জবৰ শেষ নাই। যিহেতু অসম গভৰ্ণমেণ্টৰ জববিলাক শেষ হৈ যাব পাৰে, কিন্তু ইণ্ডিয়ান গভৰ্ণমেণ্টৰ আমাৰ যিটো ভাৰত চৰকাৰৰ জববিলাক ওলাই থাকিব প্ৰতি বছৰে। SSC CGL, SSC CHSLটো তেওঁলোকে অনুষ্ঠিত কৰিয়ে থাকে। মাথো SSC CGL অকণমান কম্পিটিশ্যনছটো অকণমান হাৰ্ড হৈ পৰে। IBPS ক্লাৰ্ক বা SBI ক্লাৰ্ক এইবিলাকতো থাকেই। সেইবিলাকতো বাৰু যিবিলাক মেথমেটিক্সত ভাল তেওঁলোকৰ কাৰণেহে অকণমান ইজি হয়, কিন্তু এইবিলাকৰ কাৰণে অকণমান টাফ হৈ পৰে বাৰু। এইবিলাক পোষ্টৰ কাৰণেও আপোনালোকে এপ্লাই কৰিব পাৰে। খুব ভাল জব হয় আচলতে, মাথো অকণমান সময় মানে কি হয়, ৱৰ্কলোডটো অকণমান বেছি হ'ব পাৰে এইবিলাক জবত। এতিয়া এই KBSৰ জবটো কিন্তু আপোনালোকৰ কাৰণে মই ভাবিছোঁ বেটাৰ জব, আৰু বেটাৰ চেলাৰিও আপোনালোকে লাভ কৰিব। গতিকে মই আপোনালোকক জনালোঁ।
আৰু যিমানখিনি সহায় লাগে আপোনালোকে জনাব কিবা যদি নোটছৰ ওপৰত নোটছ লাগে আমাৰ বহুখিনি আমাৰ মেটেৰিয়েল আছে সকলোখিনি আপোনালোকে প্ৰভাইড কৰিম তো ভিডিঅ'টো সিমানেই আছিলে থেংক ইউ ছ' মাছ চি ইউ দ্য নেক্সট ভিডিঅ'